আজি এটা গৌৰৱময় দিন আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মহোদয় আজি চেণ্ট্ৰেলি গুৱাহাটীৰ পৰা অসম ভিত্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ উন্মোচনী কৰিব 3,25,234খন ঘৰ। তো মেইনলি গোটেই অসমত জিলা ভিত্তিক সমষ্টি ভিত্তিক CDC ভিত্তিক আমাক দায়িত্ব দিছে এই পবিত্ৰ কামটো কৰাৰ কাৰণে। তাৰ কাৰণে এতিয়াও কাৰ্যক্ৰম আৰম্ভণি হোৱা নাই, খন্তেক পাছতে চাগে তেওঁ উপস্থিত হ'ব। তাৰ কাৰণে এটা আৰ্থিক দুৰ্বল থকা পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়াৰ যে পবিত্ৰ কাম কৰাৰ সুযোগ হৈ তাক ইয়ে ধন্য বুলি মই মনে কৰোঁ। কাৰণ এছাম সমাজত নিষ্পীড়িত জনতা আছে। আজিতো দেখা যায় কেঁচা ঘৰ, যেতিয়া বৰ্ষণ দিয়ে তেওঁলোকে ঘৰত থাকিব নোৱাৰে, তেওঁলোকক কিবা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যোগেদি তেওঁলোকে এটা আস্থানা দিয়া যায়, এই পবিত্ৰ কাম কৰাৰ যে সুযোগ পাইছোঁ বা অসম সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেই অসমত আজি 3,25,234গৰাকী পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব। এটা ভাল দিন, পবিত্ৰ দিন বুলি মই ভাবোঁ। আজি এটা গৌৰৱময় দিন আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা মহোদয় আজি চেণ্ট্ৰেলি গুৱাহাটীৰ পৰা অসম ভিত্তিক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ উন্মোচনী কৰিব 3,25,234খন ঘৰ। তো মেইনলি গোটেই অসমত জিলা ভিত্তিক সমষ্টি ভিত্তিক CDC ভিত্তিক আমাক দায়িত্ব দিছে এই পবিত্ৰ কামটো কৰাৰ কাৰণে। তাৰ কাৰণে এতিয়াও কাৰ্যক্ৰম আৰম্ভণি হোৱা নাই, খন্তেক পাছতে চাগে তেওঁ উপস্থিত হ'ব। তাৰ কাৰণে এটা আৰ্থিক দুৰ্বল থকা পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ দিয়াৰ যে পবিত্ৰ কাম কৰাৰ সুযোগ হৈ তাক ইয়ে ধন্য বুলি মই মনে কৰোঁ। কাৰণ এছাম সমাজত নিষ্পীড়িত জনতা আছে। আজিতো দেখা যায় কেঁচা ঘৰ, যেতিয়া বৰ্ষণ দিয়ে তেওঁলোকে ঘৰত থাকিব নোৱাৰে, তেওঁলোকক কিবা এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যোগেদি তেওঁলোকে এটা আস্থানা দিয়া যায়, এই পবিত্ৰ কাম কৰাৰ যে সুযোগ পাইছোঁ বা অসম সন্মানীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত গোটেই অসমত আজি 3,25,234গৰাকী পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰ পাব। এটা ভাল দিন, পবিত্ৰ দিন বুলি মই ভাবোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।